তো এতিয়া আমি শিকিম ভাগশেষ উপপাদ্য ওকে তো ভাগশেষ উপপাদ্যটো কি চাও আমি যদি px কোনো এটা বহুপদ হয় অর্থাৎ px ক যদি আমি এটা বহুপদ বুলি কওঁ আৰু এই বহুপদটোৰ মাত্ৰা এক বা ততোধিক মানে মাত্ৰা এক হ'ব পাৰে দুই হ'ব পাৰে তিনি হ'ব পাৰে যে নহওক কিয় মাত্ৰা যদি এক বা তাতকৈ বেছি হয় আৰু x minus a হা x minus a যদি ইয়াক হৰণ কৰা হয় তেতিয়া হলে pa হ'ব এই বহুপদটোৰ এটা ভাগশেষ পাইছানে বুজি যদি px এটা বহুপদ হয় যাৰ মাত্ৰা এক বা ততোধিক হয় তেতিয়া যদি x minus a ৰে মানে px ক হৰণ কৰা হয় তেতিয়া pa হ'ব মানে এই বহুপদটোৰ ভাগশেষ ঠিক আছে এটা মই যদি উদাহৰণ কৰি চাও তেতিয়া ভালদৰে চাগে বুজি পাব তোমালোকে না তো মই এতিয়া 2.3 অনুশীলনীৰ যেটো আমাৰ অনুশীলনী আছে 2.3 তাৰে এটা উদাহৰণৰে মই এই তোমাৰ ভাগশেষ উপপাদ্যটো বুজাব বিচাৰিছো ঠিক আছে তো কোৱেশ্চন নম্বৰ 1 ইয়াত দিয়া আছে কি জানে x³ + 3x² + 3x + 1 তো এইটো এটা দিয়া আছে বহুপদ আৰু এই বহুপদটো যদি আমি মানে 5 + 2x তোমাক কৈছে এটো কোৱেশ্চন নম্বৰ 1 5 মই একেলগে অকমান দেখাত টান দেন লগা মই এটা গণিতে লৈছো এইটো বুজি পালে তোমালোকে নিশ্চয় লেসনটোত থকা বাকি গণিতকেৰে কৰিব পাৰিবা সো ইয়াত দিয়া আছে যে x³ + 3x² + 3x + 1 এই বহুপদটোক যদি 5 + 2x এৰে হৰণ কৰা হয় তেতিয়ালে ভাগশেষ কিমান হ'ব আৰু এই ভাগশেষটো আমি দীৰ্ঘ হৰণ প্ৰক্ৰিয়াৰে অৰ্থাৎ যেটো হৰণ অলৰেডি কৰিলো তেনেকুৱা হৰণ প্ৰক্ৰিয়াৰে আমি কৰিব নালাগে আমি ভাগশেষ উপপাদ্যৰ জৰিয়তে কামটো কৰিব লাগে ঠিক আছে সো আমি কি কৰিম ইয়াতে তোমালোকে প্ৰশ্নটো এনেকৈ দিয়া থাকিব তোমালোকে নিজৰ বহিটোত কি কৰিবা সমাধান বুলি লিখিবা লিখিবলৈ কবা ধৰা হ'ল px = ইমান চাবা লাগি ইয়াত যদি চলকটো x থাকে তেতিয়া px বুলি লিখিবা ওকে যদি এটো বেলেগ আখৰ থাকে তুমি এটো বেলেগ আখৰটো লিখিব লাগিব ডাইৰেক্ট px বুলি কয় এটো বেলেগ আখৰ থাকিলে নহব ঠিক আছে px মানে ইমান হৈ গল এতিয়া যদি তুমি এইটোৰে এইটো হৰণ কৰিব লাগে আৰু ভাগশেষ উপপাদ্যৰে যদি কৰিব লাগে কি কৰিব লাগিব ইয়াৰ শূন্যটো বিচাৰি উলিয়াব লাগিব অৰ্থাৎ যেটো মানে বহুপদৰে তুমি এই বহুপদটো হৰণ কৰিবা ইয়াৰ শূন্য বিচাৰি উলিয়াবা শূন্য কেনেকৈ বিচাৰিব উলাব লাগিব তুমি কি কৰিব লাগিব যে এইটোৰে যেটো হৰণ কৰিবা তুমি কি কৰিব লাগিব গতিকে ইমান = 0 কাৰণ ইয়াৰ শূন্য উলাব লাগে মানে কি ইয়াৰ শূন্য মানে ইমান = 0 হ'ব লাগিব তো এতিয়া কি কৰিম আমি twice x = 5 টো ইফালে গুচি যাব সো -5 গতিকে x = কি হ'ব -5/2 এই যে x = -5/2 পালো এই -5/2 টোকে এই বহুপদটোৰ এটা শূন্য বুলি কোৱা হয় মই আগৰ ক্লাছত বহুপদৰ শূন্য কি এইটো ভালদৰে কৈছো তোমালোকে ভালদৰে চাবা তো শূন্য মানে হ'ল x ৰ যি মানটোৰ কাৰণে এই বস্তুটোৰ ইকুৱেল অৰ্থাৎ এই বহুপদটোৰ মানটো 0 হৈ যায় হেতুকে তাৰ শূন্য বুলি কোৱা হয় এই ক্ষেত্ৰত 5 + 2x ৰ ক্ষেত্ৰত যদি x ৰ মান উলাব লাগে আমি উলাতে পালো -5/2 এই -5/2 কে আমি এই বহুপদটোৰ শূন্য বুলি কম ঠিক আছে একৰি বুজি পালা ওকে এটা মনত ৰাখা x মানে কি পাইছো আমি -5/2 পাইছো একনি লিখিলা ওকে এটা কি কৰিম আমি px = কৈছো বহুপদটো এতিয়া তোমাক কৈছে না pa বুলি p টো লিখিলা a মানে কি a হৈছে এটা বাস্তৱ সংখ্যা এই a টো হৈছে x = মানে x ৰ ঠাইত এটো বহাব লাগিব সো -5/2 মনত ৰাখিবা এইটোৰ যেটো শূন্য পালা x = -5/2 এই -5/2 x পাইছো নহয় এই x ৰ ঠাইত আমি এটা বহাই দিম সো p -5/2 = কি লিখিম ইয়াতে x আছে নহয় সো x মানে আছে -5/2 তাতে কি হ'ব কাৰণ x³ বুলি কৈছে plus 3x² 3 * x² মানে আকৌ হে -5/2 স্কয়ার এটো মাইনাস চিন তাৰ পিছত কি আছে প্লাস 3x plus 3 * x মানে আকৌ হে -5/2 আৰু কি আছে +1 আছে সো +1 হৈ গল এটা আপনি সমাধান কৰিব লাগে প্ৰথমতে কি কৰিব আমি চোৱা ইয়াতে মাইনাস চিনটো আছে তাক যদি কিউব কৰিব লাগে তোমালোকে জানা যে যদি এটা মাইনাস সংখ্যা মানে পাৱাৰ লব লাগে তেতিয়া কি হ'ব 3 আছে নহয় এটো অযুগ্ম সংখ্যা হলে চিনটো কি হ'ব মাইনাসে হ'ব
কাৰণ চাওঁছো লাগে মাইনাছ 3 বাৰ পূৰণ কৰিব লাগিব মাইনাছ পূৰণ মাইনাছ প্লাছ প্লাছ পূৰণ মাইনাছ মাইনাছ হৈ যাব গতিকে মাইনাছৰ যদি পাৱাৰটো আমি এটো যদি অযুগ্ম সংখ্যা পাওঁ তেতিয়াহলে চিনটো মাইনাছ হ'ব এতিয়া চোৱা 5 ক কিউব কৰিলে কি হ'ব 5 5 গুণ 25 25 5 গুণ 125 মানে 125 2 কিউব মানে কিমান 8 এটো সব মাইনাস অফ স্কয়ার করলে কি হবে প্লাস হবে প্লাসে আর প্লাসে যোগ করলে প্লাসে আর প্লাস করলে কি হবে প্লাসে হয়ে যাব ইয়ার কি হয়ে যাব তুমি সোয়া 2 স্কয়ার মানে 4 থাকিব 5 স্কয়ার মানে 25 25 এর লগে 3 পূরণ করলে 75 হলে প্লাসে মাইনাসে মাইনাস তলত থাকিব 2 আর 5 3 গুণ 15 প্লাস 1 হয়ে গেল এটা কি করবে লাগিব তুমি লসাগু লব লাগিব 8 4 আর 2 এর লসাগু কিমান হবে তোমালোকে পাতি বেলে নিশ্চয় কৰিবা কিন্তু শর্টকাট এটা কৰিছো চাবা ইয়াৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো চোৱা 8 টো ডাঙৰ এতিয়া এই 4 ৰে 8 হৰণ কৰাছো হৰণ যাবনে চাবা আমি কি কৰিব লাগে 8 4 2 এর লসাগু ওলাব লাগে মুখে মুখে কেনেকৈ কৰিছ আটাতকে ডাঙৰটো বিচাৰি লোৱা 8 টো ডাঙৰ এই 4 ৰে 8 হৰণ যাবনে যাব তাৰে ই কেনসেল ইয়াত ৰাখিব নালাগে বাকি থাকিল 2 2 ৰে 8 হৰণ যাবনে যাব এটো কেনসেল কি বাকি থাকিল 8 তাৰে 8 হ'ল ইয়াৰে লসাগু এটো এটা সহজ পদ্ধতি আমি উলিয়াব পাৰো ন সো লসাগু হৈছে 8 এতিয়া 8 ৰে 8 মানে হৰেৰে হৰণ লবেৰে পূৰণ আমাৰ নিয়মটো মনত আছে ন 8 ৰে 8 হৰণ কৰিলে একবাৰ গল একল লগত পূৰণ কৰিলে -125 হ'ব তাৰপিছত প্লাস 4 ৰে 8 কেইবাৰ যাব দুইবাৰ 2 পূৰণ 75 কিমান হ'ব 150 তাৰপিছত মাইনাস আছে 2 ৰে 8 4 বাৰ 4 আৰু 15 পূৰণ কৰিলে 60 প্লাস ইয়াৰ একো নাই নহয় 8 গুণ 8 হৈ যাব হৈ গল এটা মই অকমান মুছি দিছো ওপৰত চাবা ইয়াত পালো কিমান সমান তলত 8 থাকিব ওপৰত কি আছে দুটা মাইনাস সংখ্যা আছে তোমালোকৰ সুবিধাৰ কাৰণে কি কৰিছো প্লাস বিলাক একাখৰীয়া কৰিছো মাইনাস বিলাক একাখৰীয়া কৰিছো 150 আৰু 8 কি হৈছে 150 প্লাস 8 এটা প্লাস সংখ্যা মাইনাস কি আছে -125 আৰু -60 হল ইজ ইকুয়াল কিমান থাকিব 8 দুইটা প্লাস আগে কৰি লোৱা প্লাস আছে না 158 হ'ব দুইটা মাইনাস চিন আছে মাইনাস চিন দেখিলে চিনটো মাইনাস হ'ব সংখ্যা দুটা কি হ'ব যোগ হ'ব যোগ হলে 0 পাছে 5 6 2 8 আৰু 1 হৈ গল ন এতিয়া কি হ'ব এখিনি কৰিলে এখিনি কৰিলে কি হ'ব চোৱা তলত আছে 8 হয়নে এতিয়া এটা আছে +158 এটা আছে -185 চিনটো কাৰ ডাঙৰ এইটো হৈছে ডাঙৰ সংখ্যা তাৰ চিন মাইনাস গতিকে চিনটো ডাঙৰৰ চিন দিব লাগিব তাৰপিছত কি কৰিম বিয়োগ কৰিম 5 ৰ 8 মানে 15 8 গলে কি থাকিব 7 7 ন এটা 7 দিলে 7 ৰ 5 গলে 2 27/8 ইয়াক আৰু আমি কাটিব নোৱাৰো গতিকে আমি কি পালো আমাক যে কৈছিল p এ এটাকে p আৰু a মানে কি আছিল -5/2 হৈছে নে এই যে p এর মানটো -27/8 পালো এইটোৱে হল আমাৰ গটেই বহুপদ ডাঙৰ যেটো px বহুপদ আছিল সেই বহুপদটোৰ এটা ভাগহে গতিকে কি হ'ব এটাকে দিনীয় ভাগহে ইকুয়াল টু কিমান হ'ব -27/8 আনসার বুজি পালানে এই যেটো আনসার ওলাব x ৰ মান বহাই দিয়াৰ ফলত যেটো ক্যালকুলেশন কৰিলে মান পাম এই মানটোকে কোৱা হয় আমাৰ ভাগশেষ বুলি আমি আৰু দীৰ্ঘ হৰণ প্ৰক্ৰিয়াৰে ইয়াক কৰি চাবলৈ প্ৰয়োজন নাই এতিয়া এটা কথা মনত ভাবাছো যদি কিবা কাৰণ এখিনি কৰতে ৰিজাল্টটো 0 হৈ যায় তেতিয়া কি হ'ব যদি কেতিয়াবা এই p এর মানটো 0 হৈ যায় তেতিয়া আমি ক'ব পাৰিম যে ভগ্নাংশটো অৰ্থাৎ বহুপদটো সম্পূৰ্ণৰূপে হৰণ যায় ভাগশেষ 0 মানে কি সম্পূৰ্ণৰূপে হৰণ যায় এইবাৰ আমাৰ সম্পূৰ্ণৰূপে হৰণ যোৱা নাই ভাগশেষ আছে বুজি পালা কথাটো সো ইয়াতে তোমাৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 2 3 4 5 পাঁচটা প্ৰশ্ন দিয়া আছে মই এটা 5 নম্বৰটো কৰি দিলো বাকি কেইটা তোমালোকে কৰি চাবা একেবাৰে সেম পদ্ধতিৰে তুমি কৰিব লাগিব ওকে মই এটা 2 নম্বৰ গণিত তোমাৰ আগত কৰি দিছো চাবা যে x cube minus ax square plus 6x minus x minus a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা একেই প্ৰশ্ন তথাপি মই কৰিছো তোমাক ন তুমি কি লিখা ধৰা হল তোমাৰ উত্তৰ বৈধ নেকি লিখা ধৰা হল p x লিখিম কাৰণ ইয়াতে চলকটো x দিয়া আছে px = x cube minus ax square
তাৰ পিছত প্লাস 6x minus a অৰ্থাৎ আমি কি কৰিব লাগিব এই যেটো বহুপদ আছে এই বহুপদটোক আমি x minus a ৰে হৰণ কৰিব লাগে অৰ্থাৎ x minus a ৰে হৰণ কৰিব লাগে হৰণ কৰি পেলাই আমি ভাগশেষটো উলিয়াব লাগে কিন্তু আমি দীৰ্ঘ হৰণ প্ৰক্ৰিয়া নকৰো যদি আমি ভাগশেষটো উলাব লাগে তেতিয়া আমি কি কৰিম জানেনে ইয়াৰ শূন্যটো উলিয়াব লাগিব শূন্যটো উলিয়াৰ পাছতহে আমি ইয়াতে মানটো বহাই দিব লাগিব আচ্ছা গতিকে x minus a শূন্য কি হ'ব এতিয়া x minus a is equal to 0 আৰু ইয়াৰ শূন্যটো উলাব লাগিব নহয় যাৰ শূন্য উলাবা সেইটো is equal 0 লিখি দিবা হৈ গল তো এতিয়া কি হ'ব x is equal to a হৈ গল minus a যায় এফালে প্লাস a হৈ গল তাৰে x ৰ মান যে আমি a পালো হয়নে এইটো হল এই x minus a এটা শূন্য হা x ৰ যেটো মান ওলাই সেই মানটোৰ নামে শূন্য গতিকে x minus a বহুপদটোৰ শূন্য হৈছে a আৰু এই a টো আমি x ৰ ঠাইত বহাই দি পেলাই ইয়াৰ ভাগশেষটো আমি উলাব লাগিব পাইছানে বুজি সো এটা কি লিখিম আমি এটাকে p x কৈছে নহয় x ৰ ঠাইত a লিখিব লাগিব a is equal to এইটা লিখি দিয়া যতে x পাবা তাতে a লিখি যাবা x কিউ আছে গতিকে a কিউ হৈ যাব minus a into x square মানে a into a square plus 6x মানে 6 into a minus a এটা হল কি a কিউ minus a square into a মানে a কিউ plus 6a minus a এতিয়া সোয়া plus a কিউব minus a কিউব ক্যান্সেল গল ইয়াতে plus 6a minus a ডাঙৰ হৈছে ইনটু প্লাস হ'ব বিয়োগ হ'ব 6 ৰে গলি 5 5a তাহলে pa is equal to আমি 5a পালো মানে এই বহুপদটোক এইটো বহুপদক যদি তুমি x minus a ৰে হৰণ কৰা তেতিয়ালে ভাগশেষটো 5a পাবা এটাকে নিৰ্ণয় ভাগশেষ is equal to 5a এটো হ'ব আনসার এটা কাম কৰি চাও পৰা তোমালোকে যদি গণিত কৰি ভাল পোৱা যিবিলাকে ভাল পোৱা তাৰ কাৰণে কৈছো দেই বাৰু যে এইটো হল ভাগশেষ উপপাদ্য অনুসৰি আমি উলালো যে ইয়াৰ মানে যেটো ভাগশেষ থাকিব 5a এটো ভাগশেষ উপপাদ্যৰ জৰিয়তে তুমি এটা কাম কৰিবাছো এই x3 minus ax square plus 6x minus a এই বহুপদটো তুমি x minus a ৰে দীৰ্ঘ হৰণ কৰি চাবাছো আৰু দীৰ্ঘ হৰণ কৰোতে ভাগশেষ তলত তোমাৰ 5a উলানে না চাবাছো তুমি উলাব নিশ্চয় এবাৰ প্ৰেক্টিস কৰা হ'ব আৰু তুমি নিজৰ কনফিডেন্স তোমাৰ বাঢ়ি যাব ঠিক আছে তো এই লেসন 2.3 লেসন মই লাস্ট প্ৰশ্নটো মই এবাৰ কৈ দিছো চাবা 7 plus 3x cube plus 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা তাৰ উৎপাদক মানে কি আছিল যদি 20 ক 5 ৰে হৰণ যায় 5 4 গুণ 20 বাকি থাকিল 0 হৰণ কৰাৰ যে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া এই 20 ৰ কাৰণে 5 টো এটা উৎপাদক 4 টো এটা উৎপাদক তাৰ উৎপাদক কেতিয়া হ'ব পাৰি যেতিয়া তাৰ ভাগশেষটো 0 হয় ঠিক আছে মানে এই ক্ষেত্ৰত যেটো প্ৰশ্ন বা কৈছে যে 7 plus 3x square plus 7x ৰ এটা উৎপাদক হয় নে নহয় মানে তুমি পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰা মানে এক্স্যাক্টলি এইটো প্ৰশ্ন তুমি কি লিখা ধৰা হল px is equal to তুমি কোনটো লিখিব লাগিব 3x cube plus 7x বুলি ক'ব লাগিব এটো ডাঙৰটো এটো লিখিব লাগিব মাত্ৰা যেটো বেছি আছে ওপৰত লিখিবা তাৰ পিছত 7 plus 3x টো তুমি ইয়াতে তুমি শূন্যটো উলাই লবা x is equal কিমান হ'ব আৰু সেই x ৰ মানটো ইয়াতে বহাই দিবা বহাই দিয়াৰ পিছত ক্যালকুলেশন কৰিবা যেটো মান তুমি পাবা ইয়াতে যদি শূন্য হয় তেতিয়া তুমি কবা যেহেতু pa is equal to 0 গতিকে ই এটা উৎপাদক হয় যদি শূন্য নলয় কিবা কিবি উলাই যায় সংখ্যা উলাই তোমাৰ তেতিয়া কবা যেহেতু ইয়াৰ ভাগশেষটো 0 নহয় গতিকে ই উৎপাদক নহয় পাৰিবানে বাৰু মই আশা কৰিছো এটো এটা হোমৱৰ্ক আছে মই তথাপি এটা লাইন মই লিখি দিছো তোমালোকে যাতে ফলো কৰা বস্তুটো হা মই এক লাইন লিখি দিছো মই তোমালোকক কি লিখিব লাগিব এটো কোৱেশ্চন নম্বৰ 3 ক্ষেত্ৰত কৈছো নে মই 3 ক্ষেত্ৰত ধৰা হল px is equal to কি লিখিবা তুমি 3x cube plus 7x এটো লিখিবা ওকে তাৰ পিছত এতিয়া তুমি ভাগশেষ উপপাদ্য কৰিবলৈ 7 plus 3x is equal to 0 নহব জানো 0 হলে কি হ'ব শূন্যটো ওলাব লাগিব তুমি তাৰ 3x is equal to -7 হ'ব এটাকে x is equal to কি হ'ব -7/3 হ'ব হা এটাকে তুমি কি কৰিবা এটাকে তুমি p x ৰ মান ইয়াত বহাব লাগিব
minus 7/3 to বহাই দিবা দি বেলে 3 into minus 7/3 whole cube plus 7 into minus 7/3 এনেকে দিবা এইখিনি কৰতে যদি তোমাৰ সমান 0 ওলাইছে মই নাজানো কি হ'ব তুমি কৰি চাবা এটো হা যদি 0 ওলাইছে তেনেহলে ই উৎপাদক হয় যদি এনেকে কিবা ওলাইছে কিবা এটা সংখ্যা ওলাইছে তোমাৰ 2 3 4 কিবা এটা ওলাইছে কাৰণ this is not equal to 0 শূন্য যদি নহয় উৎপাদক নহয় এইটো কথা তুমি কেতিয়া গম পাবা এইখিনি কৰি চালে গম পাবা উৎপাদক হয় নে উৎপাদক নহয় শূন্য ওলালে উৎপাদক হ'ব শূন্য যদি শূন্য ওলাই is equal to 0 হয় উৎপাদক হ'ব যদি 0 নহয় তেটা উৎপাদক নহয় জাস্ট এইখিনি কথা লিখিলে হৈ যাব তো এইখিনি আছিল আমাৰ 2.3 অনুশীলনীটো আৰু এইটো অনুশীলনীত আমি বুজিব লগা কথা আছিল এইখিনি যে ভাগশেষ উপবাদ্যৰ জৰিয়তে কিদৰে আমি ভাগশেষটো নিৰ্ণয় কৰিব পাৰো আশা কৰিছো মই আজি লোৱা ক্লাছটো তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেনেহলে তোমালোকে কমেন্টত বুজি পাইছো বুলি লিখি দিবা মোৰ খুব ভাল লাগিব আৰু মোৰ প্ৰয়াসটো যেতিয়া সফল হোৱা বুলি ধৰিব পাৰিম তো পৰৱৰ্তী সময়ত বা নেক্সট ক্লাছত আমি আকৌ এটা 2.4 চেপ্টাৰটো কেনেকৈ কৰিব লাগে তাৰ লগত জড়িত যিখিনি কথা আছে সেইখিনি কথা মই লৈ তোমালোকৰ ওচৰলৈ আহিম তো আজিলৈ এৰিছো ধন্যবাদ